মই এই বছৰ মীনাক্ষী কৰি যিমান সুখী হওঁ, যিমান মই গিৰিবেৰা কৰি সুখী হওঁ, অহংকাৰ কৰি তাতকৈ অকণমান বেছি অকমান বেছিকে হয় এইকাৰণে হওঁ সেইখন নাটকত যিটো মানে মেছেজ, এই অহংকাৰ এটা নিগেটিভ শব্দ আচলতে, যে মোৰ অহংকাৰ কি আছে বোলে মই মোক এনেকুৱা এনেকুৱা মোৰ গাত বেছি জোৰ আছে, মইতো অহংকাৰ হয়নে, মোৰ টকা আছে মোৰ অহংকাৰ, এইটো অহংকাৰ শব্দটো নিগেটিভ শব্দ। এই নিগেটিভ শব্দ এটাক লৈ পেলাই এখন নাটক লিখিছে অভিজিৎ ভট্টাচাৰ্য, যাৰ নাম হৈছে অহংকাৰ। মানে সদায় গিৰিয়াকে ঘৈণীয়েকক ডাউন দি থাকে, বোলে তুমি গাঁৱৰ ভুতুনি হোৱা, তুমি গাঁৱৰ একদম ঢেকেৰী ছোৱালী, তুমি কি কৰিবা জীৱনত, একো কৰিব নোৱাৰা তুমি। এনেকে থাকোঁতে গিৰিয়েকৰ বেমাৰ হয়, ঘৈণীয়েকে এটা অহংকাৰ কৰে লাষ্টত, যে গোটেই জীৱনটো এখেতে মোক গালি গালাজ পাৰি থাকিল, মোক হেৰি কৰি থাকিল, সদায় সেৱাও কৰি থাকিল, কিন্তু সেইটো আজি মই অহংকাৰ কৰি দেখুৱাম যে ময়ো, তেওঁ খুব কৈ থাকে বাহিৰত যাম বুলি, প্লেইনত উৰাজাহাজত উৰাৰ কথা কৈ থাকে, আজি মই তেখেতক তাতে উঠাম। এই ধৰণৰ এটা বাৰ্তা লৈ পেলাই, আৰু বৰ সাংঘাতিক মেছেজ, এটা এনালাইচিছ নাটকো নহয়, এইখন নাটকৰ দীঘলীয়া সংলাপ আছে কিন্তু বহুত সময় লাগিব। হ'ব দে সময় নিশ্চয় হ'ব, আপোনাৰ যদি অসুবিধা নহয়, কাৰণ মোক এইখিনি বহুমূলীয়া সময় দিছে। আচলতে বহুমূলীয়া শব্দৰ অৰ্থটো আজি প্ৰকাশ হৈছে, থিয়েটাৰ চলি আছে, কেতিয়া ঘপককৈ গুচি যাব লাগে ষ্টেজৰ ওপৰলৈ মই নাজানো। ঠিক আছে, যে আৰু মইনাৰ দেউতাকৰ ব্ৰেইন ষ্ট্ৰক হৈছে, এটা জিন্দা লাশ হৈ পৰি আছে আইচুৰ পিছত, কাষত মইনাৰ মাক বহি আছে, ভাত পানী নাই, কেৱল এটা আশাতে বন্দী, কিজানিবা গিৰিয়াকে চকু দুটা মেলে, কিজানিবা মাত এষাৰ মাতে। মুঠতে কৈছো নহয়, অপৰাধ কৰি মইনাই 10 বছৰৰ কাৰণে জেললৈ গ'ল, আৰু একো অপৰাধ নকৰাকৈ সেইখন ঘৰৰ মানুহখিনিক এনেকুৱা এখন জেলৰ ভিতৰত সোমোৱাই দিয়া হ'ল, য'ত কয়দীৰ বুকুত দুখ যন্ত্ৰণাৰ এটা ভয়ানক বোজা জাপি দি উশাহ লৈ থাকিবলৈ দিয়া হৈছে। এনেকে জীয়াই থকাটো কম কষ্টকৰ, কিন্তু কিয় ডাঙৰীয়া এনেকুৱা কিয় হ'ল? এনে কিনো ডাঙৰ অপৰাধ কৰিছিল মইনাই? সি আপোনাৰ ছোৱালীক ভাল পাইছিল, সেইটোত অপৰাধ হ'ব নোৱাৰে। তাৰ চাকৰি নাছিল, কিন্তু আপোনাৰতো ঢেৰ টকা পইচা আছিল, বেপাৰ আছিল, ইচ্ছা কৰাহেঁতেন আপুনি সেইবোৰত তাক জড়িত কৰাব পাৰিলেহেঁতেন, কিন্তু তাকে নকৰি আপুনি বাহানা বিচাৰি থাকিল কেনেকে তাক কাটি খুৱাব পাৰি। এজন বেকাৰৰ অসহায় অৱস্থাৰ চান্স ল'বলৈ গ'ল আপুনি, তাৰ মৰমখিনিক ডাষ্টবিনৰ জাবৰ সজাবলৈ গ'ল আপুনি, তাৰ ভাল পোৱাখিনিক ভৰিৰে গছকিবলৈ গ'ল আপুনি, ফলত কি পালে ডাঙৰীয়া, কি পালে? আপোনাৰ অহংকাৰে কেৱল এজনী ছোৱালীৰ জীৱনলৈ অকল মৃত্যু মাতি অনা নাই, এজন যুৱককে অপৰাধী সজোৱা নাই, এখন ঘৰৰ সুখ শান্তি আনন্দখিনিকো চিতা জুইত তুলি দিছে। হাজুৰ কৰিছো ডাঙৰীয়া, প্ৰত্যেকজন অভিভাৱকক হাজুৰ কৰি কৈছো, মানুহৰ মনবোৰ বৰ কোমল, প্ৰেমিকৰ মনবোৰ আৰু বেছি থুলকা, সেইবোৰ ভাঙি অহংকাৰ দেখুৱাৰ ভুল কৰিব নাযাব, পস্তাব লাগিব, বৰ বেয়াকে পস্তাব লাগিব। এনেকুৱা এটা দীঘলীয়া সংলাপ আছে। আপুনি ক'লে যে প্ৰত্যেকজন অভিভাৱকক কৈছো, সন্মুখত বহি আছে বহু অভিভাৱক। আমিতো নাটক কিয় কৰো, কিয় ভাল লাগে, কিয় এটা কাৰণ, তাৰমানে এইখিনি কথা যে মই যে ক'লো, ডাইৰেক্ট কানেকশ্যন, আৰু এইখিনি কথা শুনাৰ পিছত দৰ্শকে হাত চাপৰি বজাই ভাল কথা কৈছে বুলিও কয়, তাৰমানে এই কিবা নহয় কিবা এটা ডাইৰেক্ট কানেক্ট হয়তো। আচলতে নাটক এনেকুৱা এটা মিডিয়া য'ত দৰ্শকৰ লগত আমি একদম পোনপটীয়াকৈ কথা পাতিব পাৰো, এইটো চিনেমাটো নাই। আমি জীয়া মানুহে জীয়া মানুহৰ আগত কিছুমান কথা জীয়া মানুহৰ আগত কিছুমান কথা কয়। এই যে অনুভৱ, এই অনুভৱবোৰ সঞ্জীৱ দায়ে কৈ থাকোতে মোৰ লোমহৰ্ষক কথা মোৰ নামেই উঠি গৈছে, ইমান ধুনীয়া লাগিছে।